চাওক, শিক্ষা হেতু যিটো এক ডিজিটেল ব্যৱস্থাৰ জৰিয়তে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ নিৰীক্ষণৰ এটা ব্যৱস্থা বিভাগে কৰিছিলে আৰু নতুন শিক্ষা নীতিতো এই বিষয়ৰ উল্লেখ আছে। গতিকে যেতিয়া ব্যৱস্থাটো আৰম্ভ কৰিছিল সেই সময়ত আমাৰ শিক্ষক বা আমাৰ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আমি ব্যৱস্থাটোক আদৰণি জনাইছিলোঁ, মানে সিদ্ধান্তটো আদৰণীয়। কিন্তু যিটো ব্যৱস্থা কৰিলে তেওঁলোকে এপৰ জৰিয়তে, পৰ্টেলৰ জৰিয়তে, সেই বিশেষকৈ এপটো, পৰ্টেলটোৰ কথা আমি নকওঁ, কিন্তু বিশেষকৈ যিটো শিক্ষা হেতু এপ, সেই এপটো যথেষ্ট ত্ৰুটিপূৰ্ণ আৰু যাৰ ফলত এপটো পৰিচালিত কৰিবলৈ আপোনালোক চৰকাৰে আমাক প্ৰত্যেকখন বিদ্যালয়লৈ টেবলেট যোগান ধৰিছে। কোনো বিদ্যালয়ে এটাকৈ পাইছে, কোনো বিদ্যালয়ে দুটা বা তাতোধিক পাইছে। কিন্তু এপটো চলিবলৈ যি নেটৱৰ্কৰ প্ৰয়োজন হয়, 4G নেটৱৰ্কৰ প্ৰয়োজন হয়, কিন্তু আমি যিটো বিভাগীয়ভাৱে লাভ কৰা টেবলেট, সেই টেবলেটটো আমাৰ অনুভৱ হৈছে যথেষ্ট নিম্ন মানদণ্ডৰ আৰু সেই টেবলেটটোৱে 4G নেটৱৰ্কটো যি ধৰণে ধৰিব লাগে সেই ধৰণে নধৰে, যাৰ ফলত এপটো প্ৰথম অৱস্থাত খোল খাওঁতেই মানে সময় এটা লাগে আৰু শিক্ষকৰ পঞ্জীয়ন কৰা, উপস্থিতি লোৱা, তাৰপিছত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি লোৱা, এইবোৰ কামতে 1 পৰা 1.5 ঘণ্টা সময় এখন বিদ্যালয়ত কেৱল উপস্থিতিৰ নামতে শিক্ষকসকলৰ গুচি যায়, সংগ্ৰহ কৰা হয়। আৰু শেহতীয়াভাৱে অসমৰ শিক্ষা বিভাগৰ সচিবগৰাকীয়ে এটা নিৰ্দেশনা প্ৰকাশ কৰিছে। সেই নিৰ্দেশনাটোত তেওঁলোকে উল্লেখ কৰিছে যে শিক্ষকসকলৰ যদি 15 মিনিট দেৰি হয় ৰাতিপুৱা উপস্থিত হওঁতে বিদ্যালয়ত আৰু যিটো প্ৰস্থানৰ সময় সেইটো যদি 15 মিনিট আগতীয়া হয়, তেনেহ'লে আধা দিনৰ যিটো নৈমিত্তিক ছুটি বা CL বুলি কয়, কেজুৱেল লিভ, সেই আধা দিনৰ কেজুৱেল লিভ কৰ্তন কৰিব। আৰু সম্পূৰ্ণ এদিনৰ কাট যাব লাগিলে কিমান? 3 দিন 4 দিন হ'ব লাগিব বা এদিনতো আধা হ'ব পাৰে। যদি তেওঁ দেৰিকৈ আহি পাইছে আৰু সোনকালে গুচি গৈছে, এটা দিনতে আধা CL যাব পাৰে। তেনেকুৱা 2 দিন হ'লে তেওঁৰ এটা হয়তো নৈমিত্তিক ছুটি কৰ্তন হ'ব। কি কাৰণত যে আমি সঠিকভাৱে গৈছো নে নাই, ল'ৰা ছোৱালী আহিছে নে নাই, শিক্ষা ক্ষেত্ৰ আমাক নালাগে বুলি কোনেও কোৱা নাই, কোনো শিক্ষকে কোৱা নাই। কিন্তু শিক্ষা ক্ষেত্ৰৰ মাজত যিটো ঝামেলা আমাক শিক্ষকসকলক আনি দিছে, আমাৰ এতিয়া পাঠদানটো একেবাৰে গৌণ হৈ গ'ল। প্ৰথম কথাটো মই আহিছো নে নাই, এনেকুৱা অৱস্থা চৌধুৰী দেৱ চাব, কিছুমানে মোবাইলটো লৈ চাৰিওফালে স্কুলৰ কোনাই কোনাই ঘূৰি ফুৰে, এনেকে লৈ লৈ আপুনি এনেকুৱা এটাও বাতৰি নিশ্চয় পাইছে, হেডমাষ্টাৰে এগৰাকী লেডি টিচাৰৰ চৰ খাব লগা হৈছে। কিয় জানেনে? প্ৰথমতে সেইটো ৰেজিষ্টাৰ কৰোঁতে কি কৰিব লাগে, চকুত টিপ মাৰিব লাগে, তেতিয়া ৰেজিষ্টাৰ হয় আপোনাৰ। তাৰে হয় লেডি টিচাৰ এগৰাকী হেডমাষ্টাৰক চৰি আছে। সেই চিটুৱেশ্যনো শিক্ষা ক্ষেত্ৰই কৰিছে। শিক্ষা ক্ষেত্ৰ আমাৰ কোনো আপত্তি নাই। আমাক যদি শিক্ষকে বিশ্বাস নকৰে, আৰু শিক্ষককে যদি চৰকাৰে বিশ্বাস নকৰে, কাক বিশ্বাস কৰিব? আমি আমি ডেডিকেটলি কাম কৰিম। যদি চৰকাৰে ভাবিছে এওঁলোকে 9টা বজাত নাযায়, হয়নে, এওঁলোকে 3:30 আগতে আহে, শিক্ষা ক্ষেত্ৰ আপোনাক কেতিয়াও এই সমস্যাটো সমাধান কৰিব নোৱাৰে। কিয় জানেনে? শিক্ষা ক্ষেত্ৰত কেতিয়া আপুনি 9টা 8:30 গৈছে, শিক্ষা ক্ষেত্ৰ আপোনাক 9:30হে চিংক্ৰনাইজেশ্যন হৈছে, আপোনাৰ হৈ গৈছে, কিন্তু চিংক্ৰনাইজেশ্যন হওঁতে আধা ঘণ্টা লাগিছে। দেখি কেনেকে গম পাব? কেতিয়াও গম নাপায়। আমি আগতে এইবিলাক নহওঁতে কি আমি 9টা বজাত যাই পোৱা নাছিলো নেকি? আমি তাৰমানে মিছাকৈ ৰেজিষ্টাৰ বহীত 3টাত লিখি আছিলো নেকি? হয়তো 2-4জন তাত থাকিব পাৰে, সেইটো কথা মই নকওঁ। গতিকে প্ৰথম একদম ঘৰজোৰে চৰকাৰক আমি অৰ্থনা জনাইছো, আমাক অন্তত অলপ বিশ্বাসত লওক, 1 নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল কি, এই যিটো লাষ্ট আমাৰ সন্মানীয় এডুকেশ্যন কমিশনাৰ দেৱে যোৱা আপোনাৰ 7 তাৰিখে দিলে নেকি, 7/6/2024 তাৰিখে এটা অৰ্ডাৰ উলিয়াই দিলে যে আপোনাৰ 15 মিনিট যদি কিবা কাৰণত দেৰি হয়, মাহত 2 দিন, তেতিয়াহ'লে তেওঁৰ হাফ CL কাটা যাব। মই একেবাৰে 100% গেৰাণ্টি দিব পাৰো, 90%তকৈ বেছি মানুহৰ আপোনাৰ এই পৰিঘটনাটো হ'ব। কিয় জানেনে? মেচিনে নলয়। মইতো গৈছো 1:45, চিংক্ৰনাইজেশ্যন হওঁতে 9:15 হৈছে, 9:30 হৈছে। সেই সময়খিনি কেনেকে বাছি উলিয়াব? কাক বিশ্বাস কৰিব? কাৰোবাকতো বিশ্বাস কৰিব লাগিব। আপুনি মানুহক বিশ্বাস নকৰে, মেচিনটোক বিশ্বাস কৰে। মেচিনটোতো এনেকুৱা অৱস্থা হৈছে, চাওক এতিয়া ভিতৰৰ কথা, মেচিনটোতো ইমান শান্তিশালী আছে, নোযোৱাকৈও তাতে আপোনাৰ দিব পাৰে, আপোনাৰ এটেণ্ডেঞ্চ দিব পাৰে, চিষ্টেম আছে। আৰম্ভণি কৰিছে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যিখিনি নীতি আদৰ্শ, সেইখিনিক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মূল ভূমিকা কোনে ল'ব লাগিব? আমি শিক্ষকসকলে ল'ব লাগিব নে বিষয়া কৰ্মচাৰী কেইজন বা কোনোবা এটা প্ৰাইভেট কোম্পানীৰ দ্বাৰা তৈয়াৰী এটা এপে ল'ব, পৰ্টেলে ল'ব? শিক্ষকে ল'ব লাগিব।
গতিকে শিক্ষকসকলক যদি সেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য উদ্দেশ্যৰ সেই মহান কৰ্মত যদি তেওঁলোকে মানে নিজে যদি আগবাঢ়ি নাযায় বা তেওঁলোকক যদি ব্যতিব্যস্ত কৰি ৰখা হয় তেনেহ'লে সেই লক্ষ্য উদ্দেশ্য কিন্তু কেতিয়াও সফল নহ'বগৈ। গতিকে আমি সেইকাৰণে বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ নিচিনা এটা বিষয় আহিছে, সম্পূৰ্ণ যিটো শিক্ষা ব্যৱস্থাটোৰ এটা মানে বৃহৎ পৰিৱৰ্তনৰ দিশত আমি গৈ আছোঁ আৰু সেই পৰিৱৰ্তনৰ হৈ কাম কৰিবলৈ পাই আমি শিক্ষকসকল নিজকে অতি ভাগ্যৱান বুলি আমি অনুভৱ কৰোঁ। কিন্তু আমাৰ যিখিনি মনৰ বেদনা আছে বা আমাৰ যিখিনি আহ্বান শিক্ষকসকলৰ আৰু শিক্ষকসকলে যিখিনি আহ্বান কৰে সেই আহ্বানখিনি কিন্তু সদায় শিক্ষাৰ্থী কেন্দ্ৰিকে আহ্বান কৰে। কাৰণ শিক্ষকজন যদি মানসিকভাৱে পংগু হৈ থাকে তেনেহ'লে তেওঁ শিক্ষাদান কাৰ্যত তেওঁ সম্পূৰ্ণ দিব নোৱাৰিব। গতিকে শিক্ষকসকলৰ যিখিনি মৰ্মবেদনা, শিক্ষকসকলৰ যিখিনি আহ্বান, সেই আহ্বানখিনিক কিন্তু গুৰুত্ব প্ৰদান কৰা হোৱা নাই। আজি যে আমি এই শিক্ষা সেতু এপলৈ যে আজি আলোচনাত বহিছোঁ, আপোনালোকে আমাৰ এখন প্লেটফৰ্ম দিছে, এই আলোচনাৰ পূৰ্বে কিন্তু আমি বহুবাৰ বিভাগক এই বিষয়টোত যে বিসংগতি আছে আমি লিখিতভাৱে জনাইছোঁ। আমি শিক্ষক প্ৰতিনিধি গৈ আলোচনাত মিলিত হৈছোঁ, কিন্তু তেতিয়া তেওঁলোকে পোনছাতে তাক অস্বীকাৰ কৰে যে অনলি 2 মিনিটছ লাগে। আৰু সেই টেবলেটটোৰ ওপৰত ভিত্তি কৰি শিক্ষকসকলৰ যে ভৱিষ্যতটো যে সঁপি দিব ওলাইছে, এই ব্যৱস্থাটো কিন্তু আমাৰ শিক্ষকসকলে প্ৰত্যেক গৰাকীয়ে কিন্তু এই ব্যৱস্থাটো কিন্তু মানি ল'ব পৰা নাই আৰু তাৰ শুধৰণি বিচাৰিছে। लोग मेरे पास आते और कहते